tôi nói bà bắn đi còn ô trời này đôi khó itu yang mau আজি পবিত্ৰ মেডাম মেফি আৰু পবিত্ৰ মেডাম মেফিৰ দিনটোত আহোমৰ স্থায়ী ৰাজধানী চৰাইদেউত ইতিমধ্যে মেডাম মেফি পূজাভাগ আয়োজন কৰা হৈছে। মই সামগ্ৰিক দৃশ্য দেখুৱাবলৈ ভিডিঅ' লাইনছ অনুৰোধ জনাইছোঁ। এনেদৰে আচলতে চৰাইদেউৰ মৈদামস্থলীত বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউৰ মৈদামস্থলীত এনেদৰে মূলসকল উপস্থিত হৈছে। তেওঁলোকে পৰিপুৰুষক যি দামফি দিবলৈ তেওঁলোকে যাৱতীয় প্ৰস্তুতি আৰম্ভ কৰিছে আৰু এয়া মই সামগ্ৰিক দৃশ্য দেখুৱাইছোঁ। আৰু মোৰ লগত স্থানীয় বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়া আছে, তেখেতৰ ওচৰলৈ গৈছোঁ মই পোনে পোনে। আচলতে চৰাইদেউ মৈদাম ক্ষেত্ৰৰ পৰাই আচলতে মই সামগ্ৰিক দৃশ্য দেখুৱাইছোঁ। এনেদৰে বিদেশী পৰ্যটকসকলো ইতিমধ্যে আজি চৰাইদেউ মৈদাম বুকুত ভৰি দিছেই আৰু মই পোনে পোনে ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়াৰ ওচৰলৈ গৈছোঁ। সৰ্বপ্ৰথমে আচলতে আহোমৰ পবিত্ৰটো দিন মেডাম মেফি আপোনাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু সমগ্ৰ বিষয়টো সন্দৰ্ভত কি ক'ব, যিহেতু নেকি বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউত আজি পবিত্ৰ মেডাম মেফি উদযাপন কৰা হৈছে? হয়, আজি বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদামস্থলীত আজি আমি মেডাম মেফি সকলো আমাৰ স্থানীয় ৰাইজৰ লগতে দল সংগঠন সকলোৱে মিলি আমি প্ৰত্যেক বছৰ উদযাপন কৰি আহিছোঁ। আজি এই মেডাম মেফিৰ আমাৰ মৃতকৰ যি আত্মাৰ মৃতকৰ এই আত্মাৰ অন্তত শান্তিৰ কাৰণে আমি এই মেডাম মেফি উদযাপন কৰি আহিছোঁ আমাৰ অসমৰ সমগ্ৰ ৰাইজে। যিহেতু এই আমাৰ পুলিম পুথাৰসকলৰ যি আত্মা, এই আত্মাৰ সদ্গতিৰ কাৰণে শান্তিৰ কাৰণে আমি দেশৰ মংগলৰ কাৰণে তেখেতসকলৰ ওচৰত আমি প্ৰাৰ্থনা জনাওঁ। আমি তেওঁলোকৰ পৰা আশীষ বিচাৰি সকলো ৰাইজৰ যাতে শান্তি হয়, মংগল হয়, তাকে আমি কামনা কৰি আজি এই পবিত্ৰ মৈদাম প্ৰাংগণৰ ইন্দ্ৰপ্ৰাংগত আমি সকলোৱে আজি চাকি বন্তি জ্বলাই পূজাভাগি অনুষ্ঠিত কৰি আমি তেওঁলোকৰ পৰা আমাৰ পুলিম পুথাৰসকলৰ আত্মাৰ পৰা তেওঁলোকৰ পৰা আশীৰ্বাদ বিচাৰি সমগ্ৰ অসমবাসীৰ লগতে দেশবাসী মানৱ জাতিৰ শান্তি কামনা কৰিছোঁ। আচলতে এয়া আছিল সোণাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়াৰ মন্তব্য। আৰু মূলত দেখা পাইছোঁ আচলতে ছাত্ৰ সন্থাৰ নেতৃবৃন্দ উপস্থিত আছে, তেওঁলোকৰ ওচৰলৈ গৈছোঁ। আচলতে আজি পবিত্ৰ মেডাম মেফি আৰু মেডাম মেফি দিনটোত আপোনালোকে এটা সঁজাতি দলে আচলতে চৰাইদেউ মৈদাম ক্ষেত্ৰত আপোনালোক উপস্থিত হৈছে। প্ৰথমটো প্ৰতিক্ৰিয়া কি ক'ব? আজি পবিত্ৰ মেডাম মেফিৰ দিনটোত ঐতিহাসিক চৰাইদেউ মৈদাম প্ৰাংগণলৈ আহিছোঁ। ইয়ালৈ আহিলে সাহস, প্ৰেৰণা আৰু উদ্যম পোৱা যায়। আৰু পুলিন পুথাসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আমি জন্মিং বিচাৰিছোঁ যাতে জাতিটো কুশলে থাকক। জাতিটোৱে বিভিন্ন সমস্যাৰ সৈতে যুঁজিব লগা হৈছে, আমাৰ মাজত সমন্বয় নোহোৱা হৈছে। আৰু স্বৰ্গদেউ চাওলুং চুকাফাই যি সমন্বয়ৰ সৈতে বৰ অসমৰ ভেটি প্ৰতিষ্ঠা কৰি গৈছিল, সেই ভেটিৰে সৈতে যাতে জাতিটোক শক্তিশালী ৰূপত সমন্বয়ৰ বাটেৰে আগবাঢ়ি যাব পাৰে। সকলো জাতি জনগোষ্ঠী জনজাতি ধৰ্মাৱলম্বী লোকেৰে গঠিত অসমীয়া জাতিটো যাতে শক্তিশালী জীয়া জাতি হিচাপে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা হৈ থাকে, সেই লক্ষ্যৰে সৈতে আগবাঢ়ি যাব পৰাকৈ সকলোৰে মাজত সমন্বয় সৃষ্টি হ'ব পৰাকৈ আজিৰ দিনটোত তেওঁলোকলৈ সেৱা জনাই সেই প্ৰাৰ্থনা আমি আগবঢ়াইছোঁ। তাৰ লগে লগে জাতিটোক সুৰক্ষিত ৰূপত আগবঢ়াই নিবৰ কাৰণে যাতে আমি কাম কৰি যাব পাৰোঁ, ৰাইজে যাতে আমাক অভিভাৱকত্ব প্ৰদান কৰে, তাৰ বাবে আমি আহ্বান জনাইছোঁ। আচলতে এয়া আছিল সমীৰণ ফুকনৰ মন্তব্য। আচলতে গুৰুত্বপূৰ্ণ মন্তব্য, যিটো জাতীয় সংকটৰ সময়ত আচলতে তেওঁলোকে একাজলি আশীষ ল'বলৈ চৰাইদেউ মৈদামস্থলী উপস্থিত হৈছে। আৰু বিভিন্ন লোক চৰাইদেউ মৈদামস্থলী উপস্থিত হৈছেই। আৰু মূলত স্থানীয় যুৱক আছে, যুৱকৰ আচলতে আপোনাৰ যিহেতু নেকি বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউত আচলতে আজি আহোমৰ পবিত্ৰ দুদিন মেডাম মেফি আয়োজন কৰা হৈছে, কি ক'ব? হয়, সদৌতা আহোম ছাত্ৰ সন্থা চুকাফা আঞ্চলিক সমিতিৰ উদ্যোগত আমি প্ৰায় 25 বছৰে হ'বলৈ হ'ল আমি মেডাম মেফি অনুষ্ঠিত কৰি আহিছোঁ, আয়োজন কৰি আহিছোঁ। এইবাৰো ব্যতিক্ৰম নহয়। আমি স্থানীয় ৰাইজৰ সহযোগত এইবাৰো আমি মেডাম মেফি আমি উদযাপন কৰিছোঁ। আৰু আমাৰ যি পূৰ্বপুৰুষ আছিলে, পূৰ্বপুৰুষসকলক আমি স্মৰণ কৰিছোঁ। আৰু আমি তেখেতসকলৰ পৰা আমি এইটোৱে আশীৰ্বাদ বিচাৰিম যাতে অসমখন ভাল হৈ থাকক, আমাৰ জাতিটো ঠিক হৈ থাকক, আৰু যিখিনি আমাৰ ধৰি লওক আহিব লগা দিন আছে সকলোখিনি সুকলমে যাওক আৰু সুফল পাওক সকলোৱে। আৰু আমি সকলোকে এটা আহ্বান জনাম, যিসকল আমাৰ টাই আহোম ৰাইজ আছে তথা অসমীয়া ৰাইজ আছে, আমি সকলোকে জনাব বিচাৰিছোঁ যে আপোনালোকে সকলো দিনত নহ'লেও অন্তত মেডাম মেফি দিনটো আপোনালোকে উদযাপন কৰিবলৈ বা আপোনালোকে স্মৰণ কৰিবলৈ, পূৰ্বপুৰুষক স্মৰণ কৰিবলৈ আপোনালোকে আগবাঢ়ি আহক। আৰু প্ৰত্যেকে যাতে সন্ধিয়া সময়ত এগছি তেওঁলোকক স্মৰণ কৰি বন্তি প্ৰজ্বলন কৰক। এইটো আমাৰ কোনো ধৰণৰ আপোনালোকৰ প্ৰতি দাবী নহয়, এয়া আমাৰ এটা কাটৰ আহ্বান। কাৰণ কেলৈ আমাৰ টাই আহোম জাতিটোৰ যিখিনি আমি দিব লাগে আছিলে, আমি গোটেই সকলোখিনি দি আমাৰ শেষ হ'বলৈ হৈছে।
গতিকে আমি আকৌ আমাৰ জাতিটোক পুনৰুদ্ধাৰ কৰিবৰ কাৰণে আমি এই মেডাম মেফি, চুকাফা দিৱস, আপোনাৰ আলাবৈৰণৰ যি স্মৃতি দিৱস, এইবোৰ আমি যাতে পালন কৰি থাকিব লাগে। আৰু এইবোৰ পালন কৰাৰ ফলত আমাৰ যি 600 বছৰীয়া আমাৰ ইতিহাস আছে, গৌৰৱজ্জ্বল ইতিহাস আছে, এই ইতিহাস আমি সোঁৱৰাই থাকিম, আমাৰ বীৰসকলক আমি স্মৰণ কৰি থাকিম। সেয়ে তাকে আমি ক'ব বিচাৰিছোঁ আৰু সকলোলৈকে আমি সেৱা জনাইছোঁ। সকলোৰে মংগল হওক তাৰে কামনা কৰিছোঁ। আচলতে এয়া আছিল তেওঁলোকৰ মন্তব্য। সামগ্ৰিক দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এনেদৰে আচলতে পবিত্ৰ মেডাম মেফি দিনটোত আচলতে বিদেশী পৰ্যটকসকলো ইতিমধ্যে চৰাইদেউ মৈদামস্থলী উপস্থিত হৈছে। মই ইয়াৰ দৃশ্য দেখাইছোঁ আৰু পূজা অৰ্চনা চলি আছে। পূজাৰ সমান্তৰালভাৱে আচলতে যি পৰম্পৰাগত যি উপৰিপুৰুষক আচলতে যি পূজা অৰ্চনা কৰা হয়, ইয়াৰ সামগ্ৰিক কাৰ্যসূচী চলি আছে। তেওঁলোকে যথেষ্ট কাৰুকাৰ্য আৰম্ভ কৰিছে আৰু ইতিমধ্যে খন্তেক সময় পাছতে আচলতে সম্পূৰ্ণ ৰূপত পূজাভাগি আয়োজন কৰা হ'ব। আৰু এনেদৰে আচলতে চৰাইদেউ মৈদামস্থলীত, চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদামস্থলীত আচলতে মেডাম মেফি দিনটোত আচলতে ভালেসংখ্যক ৰাইজে অংশগ্ৰহণ কৰিছে। হয়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।